মই মোৰ গাঁও ঘৰলৈ আহিছিলোঁ। গাঁও ঘৰলৈ আহোঁতে গটং গাঁৱত এয়া মোৰ দাদাজনে খেতি কৰে, তো মিলিজুলি তেওঁলোকে কৰিছে। বৰ ধুনীয়া হৈছে আচলতে। ইয়াতে জিকা, ভেন্দি, ভোল, তিয়ঁহ, বিলাহী অন্যান্য ধৰণৰ খেতি কৰিছে। আচলতে প্ৰথমবাৰ তেওঁলোকে এইবাৰ আৰম্ভণি কৰিছে, আগলৈ ভালকৈ কৰিব। এই তাৰ ধুনীয়াকৈ ফেঞ্চিং দি লৈছে, চাওকচোন। এই ফেঞ্চিং ধুনীয়াকৈ এইফালৰ পৰা চকুৰে মনিব নোৱাৰাকৈ মানে ঘেৰি লৈছে, ফেঞ্চিং দিলে ধুনীয়াকৈ। আৰু এয়া দেখিলেনে, লাইন লাইনকৈ একদম ধুনীয়াকৈ পাহি পাহিকৈ ইয়াৰ ফেচবিন হয়। ফেচবিন তেওঁলোকৰ সুবিধাবিলাক, ফেচবিনৰ সুবিধাবিলাক দিয়া অকণমান দেৰিয়ে হৈছে, তথাপিতো তেওঁলোকে পূৰা জোৰ জাৰ লাগি আছে। আৰু ফেচবিনেও মানে তেওঁলোকৰ নিজৰ কাম কৰিছে। এয়া দেখিলে সৰুৰ পৰাই ফুল ফুলাৰ আৰম্ভ কৰি দিছে। আৰু ইমান ধুনীয়াকৈ লাইন লাইনকৈ তেওঁলোকে কৰিছে কামবোৰ, চাওকচোন বাৰু। ইমান ধুনীয়াকৈ কৰিছে, দেখিলেনে? ইমান ধুনীয়া লাইন। এয়া চাওক, প্ৰথম বৰ্ষ তেওঁলোকে মানে আৰম্ভণি। এয়া চাওকচোন বাৰু, ইমান ধুনীয়াকৈ কৰিছে, দেখিলেনে? এইটো ফুল আৰম্ভ কৰিয়ে দিছে এতিয়া, আৰু হয়তো এসপ্তাহ পাছতেই বা 10-15 দিনৰ পাছতেই ছিঙিবলৈ হ'ব। তেওঁলোকে কামত ব্যস্ত সকলোৱে। শাৰীকৈ এই ৰছী দিছে, ৰছী বান্ধি দিছে। এইটো মানে ইহঁতি এই ফেচবিনবিলাকে যিহেতুকে এই শিপাবিলাক এনেকৈ গৈ এনেকৈ ধৰিব, ধৰি কিনি পাক খাই এনেকৈ তো ওপৰলৈকে উঠি যাব। তেনেকৈ দিয়া হৈছে ধুনীয়াকৈ। এই চব ধুনীয়াকৈ দিছে, ধুনীয়াকৈ সজাইছে আচলতে বাৰীখন। এইফালে বিলাহী আছে, বিলাহী, সিফালে ভোল আছে, জিকা আছে, তিয়ঁহ আছে, আটাইখিনি তেওঁলোকে ধুনীয়াকৈ ঘেৰি লৈছে। আৰু এজোপা শিমলু গছ ডাঙৰ, এই দেখিলেনে? ধুনীয়া হৈছে। এইখিনি ধুনীয়া পাত, এইচব কি ধুনীয়া শাৰী গৈছে, দেখিলেনে? এয়া ডাঙৰে হৈছে, দেখিলে? এয়া চাওকচোন, ইমান ধুনীয়াকৈ উঠি গৈছে। এয়া নিজে কৰিব নোৱাৰোঁ যদিও, নিজে হেঁপাহ যদিও নাই, মানে হেঁপাহ আছে, কৰিব নোৱাৰোঁ যদিও আনে কৰাখিনিক অকণমান আপোনালোকক দেখাই দিছোঁ দেই। ডাঙৰ হ'লে দিম বাৰু খাবলৈ। কোনোবাই চাই থাকে, কমেণ্ট কৰিব, লাইক কৰিব। নিম বাৰু ইয়াত, মই আকৌ আহিম যেতিয়া লাগিব তেতিয়া সকলোকে দিম। ধুনীয়া হৈছে আচলতে। তেওঁলোকে প্ৰথমবাৰ কৰিছে, কৰিয়ে থাকিব তেওঁবিলাকে, ভালকৈ কৰিছে।